উচ্ছেদ বনাঞ্চলৰ পৰা উচ্ছেদৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ে দিছে কিন্তু উচ্চ ন্যায়ালয়ে কোৱা নাই নহয় তোমালোকে মানুহ মেলি গুলিয়াই মেলি উচ্ছেদ কৰিব লাগিব বুলি উচ্ছেদ কৰাৰ এটা পদ্ধতি আছে তেওঁলোকক সময় দিয়ক তেওঁলোকক সুযোগ দিয়ক তেওঁলোকক এটা ব্যৱস্থা কৰি দিয়ক অল্টাৰনেটিভ যোৱাৰ কাৰণে তাৰপিছত তেওঁলোকক উচ্ছেদ তাৰপিছত যদি তেওঁলোক নাযায় তেনে পৰিপ্ৰেক্ষিতত আপোনাৰ তেওঁলোকৰ বিৰুদ্ধে এনেকুৱা শক্তি প্ৰয়োগৰ এটা যুক্তিযুক্ততা থাকে কিন্তু সেইবোৰ একো নকৰাকৈ যেতিয়া এই কামটো কৰা হ'ব চাওক মানুহে বছৰৰ পিছত বছৰ ধৰি বসবাস কৰাৰ পিছত ঘৰ এখন যেতিয়া ভাঙি নিব তেতিয়া সেই মানুহে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব মানুহৰ মাজত তাৰ খং ক্ষোভৰ প্ৰকাশ ঘটিব চৰকাৰ অভিভাৱক চৰকাৰ পিতৃতুল্য নাগৰিকৰ কাৰণে গতিকে চৰকাৰৰ এইটো দায়িত্ব যে কোনো মানুহৰ ক্ষতি নোহোৱাকৈ হানি নোহোৱাকৈ যাতে মানুহক তাৰ পৰা আঁতৰাই নিব পাৰে আৰু বনাঞ্চলৰ সুৰক্ষা দিব পাৰে সেই ব্যৱস্থাটো নকৰাৰ কাৰণে মই ভাবোঁ যে এইটো ঘটনা ঘটিল আৰু সেইকাৰণে এইটোৰ সমস্ত দায়িত্ব চৰকাৰে কৰিব লাগিব চৰকাৰে এই উচ্ছেদ চলাইছে কেৱল ৰাজনীতি কৰাৰ কাৰণে আৰু এই উচ্ছেদৰ দ্বাৰা তেওঁলোকে কি কৰিছে যে তেওঁলোকে এই যে বৰদোৱাৰ কাৰ্বি আংলং কাজিৰঙাত খিলঞ্জীয়াক উচ্ছেদ কৰাৰ যিটো প্ৰক্ৰিয়া চলাইছে সেইটোক লুকুৱাই ৰখাৰ কাৰণে সেইটোৰ পৰা মানুহৰ মন আঁতৰ কৰাৰ কাৰণে আজি ধুবুৰীত এই উচ্ছেদ চলাইছে